নমস্কাৰ সকলোকে পুনৰবাৰ অন্য এটা ভিডিঅলৈ স্বাগতম জনাইছো। আজিৰ এইটো ভিডিঅত মই এই বৰ্ষৰ এইচএছ ফাইনেল এক্সামিনেশ্যনৰ বাবে তোমালোকৰ পলিটিকেল সায়েন্স কিতাপখনৰ কেইটামান খুব ইম্পৰ্টেন্ট লং কোৱেশ্চন আনসাৰৰ বিষয়ে আলোচনা কৰিম আৰু এইকেইটা কোৱেশ্চনছ তোমালোকে কোনো কাৰণতে মিছ নকৰিবা কাৰণ এই বৰ্ষৰ এক্সামৰ বাবে এইকেইটা কোৱেশ্চনছ খুব ইম্পৰ্টেন্ট হয়। সো তোমালোকে ভিডিঅটো অকনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা। ইয়াতে মই 4 আৰু 6 মাৰ্কৰ সকলোবিলাক ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰৰ বিষয়ে আলোচনা কৰিম। ইয়াতে প্ৰথম কোৱেশ্চনছটো দিয়া আছে সোভিয়েট পদ্ধতিৰ বিষয়ে এটা টুকা লিখা। নাইবা কোৱেশ্চনছটো এই ধৰণে হৰিব পাৰে এক্সামত সোভিয়েট পদ্ধতিৰ বিষয়ে চমুকৈ আলোচনা কৰা। ইয়াতে 4 মাৰ্কস থাকিব। ইয়াৰ এনসাৰটো হৈছে 1917 চনত ৰুছ বিপ্লৱৰ ফলস্বৰূপে সৃষ্টি হোৱা সোভিয়েট ৰাছিয়াত সাম্যবাদী শাসন ব্যৱস্থা প্ৰতিষ্ঠা কৰা হৈছিল। এই ব্যৱস্থাই ৰাষ্ট্ৰক আৰু দলীয় অৱস্থাত প্ৰাধান্য দিছিল। ইয়াত সাম্যবাদী দলে সৰ্বহাৰাৰ নামত একনায়কত্ববাদী শাসন ব্যৱস্থা পৰিচালনা কৰিছিল আৰু বিৰোধী দলক কোনো ঠাই দিয়া নাছিল। অৰ্থনৈতিক ক্ষেত্ৰত সোভিয়েট ব্যৱস্থাত ব্যক্তিত্ববাদৰ বা পুঁজিবাদৰ কোনো স্থান নাছিল। ব্যক্তিগত সম্পত্তিৰ বিলোপ সাধন কৰি ৰাষ্ট্ৰীয় মালিকানা স্বত্ব প্ৰৱৰ্তন কৰা হৈছিল। এই ব্যৱস্থাত ৰাজনৈতিক ক্ষমতাৰ পৰিৱৰ্তে অৰ্থনৈতিক ক্ষমতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছিল। সেই কোৱেশ্চনছটো খুব ইম্পৰ্টেন্ট হয় এই বৰ্ষৰ এইচএছ ফাইনেল এক্সামৰ বাবে, এইটো ভালকৈ চাবা। এতিয়া কোৱেশ্চন নম্বৰ 2 লৈ ইউৰোপীয় সংঘৰ ৰাজনৈতিক আৰু কূটনৈতিক প্ৰভাৱৰ বিষয়ে লিখা। এই কোৱেশ্চনটো ভেৰি ইম্পৰ্টেন্ট হয় এই বৰ্ষৰ এক্সামৰ বাবে। ইয়াৰ এনসাৰটো হৈছে ইউৰোপীয় সংঘৰ দুখন সদস্য ৰাষ্ট্ৰ ব্ৰিটেইন আৰু ফ্ৰান্স ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য। নিৰাপত্তা পৰিষদৰ কেইবাখন অস্থায়ী সদস্য ৰাষ্ট্ৰ ইউৰোপীয় সংঘৰ সদস্য। ইয়াৰ ফলত বৰ্তমান সময়ত ইউৰোপীয় সংঘই ইৰাণৰ আণৱিক কাৰ্যসূচী আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্থিতিৰ দৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কিছুমান নীতিত প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে। হাড় কূটনৈতিক অৰ্থনৈতিক বিনিয়োগ আৰু আলোচনাবোৰ ই গ্ৰহণ আৰু শাস্তিমূলক ব্যৱস্থা আৰু সামৰিক বাহিনীৰ তুলনাত অধিক ফলপ্ৰসূ হৈছে। উদাহৰণস্বৰূপে চীনৰ মানৱ অধিকাৰ আৰু পৰিৱেশৰ অৱক্ষয় বিষয়ত ইয়াৰ দ্বিপাক্ষিক আলোচনা ফলপ্ৰসূ হৈছিল। সেই কোৱেশ্চনটো ভালকৈ চাই থবা। এতিয়া কোৱেশ্চন নম্বৰ 3 লৈ ক্ষমতাৰ তিনিটা প্ৰধান বিকল্প কেন্দ্ৰৰ ভূমিকাৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা। এই কোৱেশ্চনটো এই বৰ্ষৰ এক্সামত 6 মাৰ্কত অহাৰ খুবেই সম্ভাৱনা আছে। সো এইটো ভালকৈ চাবা। ইয়াৰ এনসাৰটো হৈছে ইউৰোপীয় সংঘ সোভিয়েট ৰাছিয়া বিভাজনৰ পিছত আমেৰিকাই বিশ্বৰ একমাত্ৰ মহাশক্তি দেশত পৰিণত হৈছে। ইউৰোপীয় সংঘ বিশ্বৰ আটাইতকৈ ধনী অৰ্থব্যৱস্থাৰ অধিকাৰী। ইয়াৰ 2005 চনত আয় আছিল 12 নিযুত কোটি। ইউৰোপীয় সংঘৰ মুদ্ৰাই ইউৰোপীয় আমেৰিকাৰ ডলাৰৰ প্ৰভুত্বৰ ক্ষেত্ৰত বিপদ সৃষ্টি কৰিব পাৰে। ইয়াৰ অৰ্থব্যৱস্থাৰ প্ৰভাৱ ওচৰ চুবুৰীয়া দেশৰ ওপৰত পৰাৰ লগতে এছিয়া আৰু আফ্ৰিকাৰ দেশসমূহৰ ওপৰতো পৰিছে। ইউৰোপীয় সংঘৰ সন্মিলিত সামৰিক শক্তি বিশ্বৰ ভিতৰত দ্বিতীয় বৃহত্তম শক্তি। ইউৰোপীয় সংঘৰ প্ৰধান দুখন ৰাষ্ট্ৰ ব্ৰিটেইন আৰু ফ্ৰান্স ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য। এছিয়ান ৰাষ্ট্ৰসমূহ দক্ষিণ পূৰ্ব এছিয়াৰ ৰাষ্ট্ৰসমূহ এছিয়ান গঠন কৰে। এই অঞ্চলৰ 5খন ৰাষ্ট্ৰ ইণ্ডোনেছিয়া, মালয়েছিয়া, ফিলিপাইনছ, ছিংগাপুৰ আৰু থাইলেণ্ড বেংকক ঘোষণাপত্ৰত স্বাক্ষৰ কৰি 1967 চনত এছিয়ান প্ৰতিষ্ঠা কৰিছিল। চীন দেশ অৰ্থনীতিৰ আমেৰিকাৰ অৰ্থনীতিৰ তুলনাত অধিক শক্তিশালী হ'ব পাৰে। নিজ ভৌগোলিক অঞ্চলৰ বিভিন্ন ৰাষ্ট্ৰৰ অৰ্থনৈতিক ব্যৱস্থাৰ মাজত সমন্বয় সাধন কৰাৰ জৰিয়তে পূব এছিয়াৰ অৰ্থনৈতিক প্ৰগতিৰ লগত অন্যান্য উপাদান যেনে জলসম্পদ, ভৌগোলিক পৰিসৰ, সম্পদৰাজি আদিয়ে ইয়াৰ প্ৰতিপত্তি আৰু বৃদ্ধি কৰিছে আৰু চীন দেশক বিশ্বৰ ক্ষমতাৰ তৃতীয় বৈকল্পিক শ হিচাপে গঢ়ি তুলিছে। সেই কোৱেশ্চনটো ভালকৈ চাই থবা। এতিয়া কোৱেশ্চন নম্বৰ 4 লৈ কোৱেশ্চন নম্বৰ 4 লৈ আগবঢ়াৰ আগতে তোমালোকলৈ সৰু এটা ৰিকুৱেষ্ট। তোমালোকৰ যদি কোনোবাই এই চেনেলটোত নতুনকৈ আহিছা তেতিয়াহ'লে এই চেনেলটোক সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলপ প্ৰেছ কৰি থৈ দিয়া। কিয়নো এইটো চেনেলৰ যোগেদি মই 2024 বৰ্ষৰ এইচএছ ফাইনেল এক্সামৰ বাবে কমপ্লিট ফ্ৰীতে প্ৰিপাৰেচন কৰাই আছো সকলো সাবজেক্টৰ আৰু অতি সোনকালে মই সকলো সাবজেক্টৰ মডেল কুৱেশ্চনছ পেপাৰসমূহ দি দিম। সো তোমালোকে সাবস্ক্ৰাইব কৰি ল'বা, নিশ্চয় হেল্পফুল হ'ব। গৰ্ভাচেৱাৰ সংস্কাৰ নীতিৰ বৈশিষ্ট্যসমূহ বিশ্লেষণ কৰা। এই কুৱেশ্চনটো এই বৰ্ষৰ এক্সামৰ বাবে খুবেই ইম্পৰ্টেন্ট হয় আৰু ইয়াতে 4 মাৰ্কস থাকিব। ইয়াৰ এনসাৰটো হৈছে গৰ্ভাচেৱাৰ সংস্কাৰ নীতিৰ বৈশিষ্ট্যসমূহ তলত বিশ্লেষণ কৰা হ'ল। ক নম্বৰ ৰাছিয়া সংঘৰ ৰাষ্ট্ৰপতি মিখাইল গৰ্বাচেভ ৰাছিয়ান প্ৰজাতন্ত্ৰবোৰৰ বিকাশ সাধনৰ বাবে দুটা সংস্কাৰমূলক নীতি গ্ৰহণ কৰিছিল। এটা হ'ল গ্লাছানস্ত আৰু আনটো হ'ল পেৰেষ্ট্ৰইকা। গ্লাছানস্ত মানে হ'ল অৱস্থা আৰু পেৰেষ্ট্ৰইকা মানে হ'ল পুনৰ গঠন। খ নম্বৰ গৰ্বাচেভৰ এই সংস্কাৰে পশ্চিমীয়া ৰাজনৈতিক দৰ্শন আৰু মুক্ত অৰ্থনীতিৰ পথ মুকলি কৰে। গ নম্বৰ গৰ্বাচেভৰ সংস্কাৰ কৰা নীতিৰ দ্বাৰা উৎসাহিত হৈ বিভিন্ন জনগোষ্ঠীৰ লোকে স্বাধীনতাৰ দাবী উত্থাপন কৰে আৰু জাতীয়তাবাদী তথা বিচ্ছিন্নতাবাদী আন্দোলনে মূৰ দাঙি উঠে। খ নম্বৰ গৰ্বাচেভে গ্ৰহণ কৰা সংস্কাৰসমূহ যুক্তি সহকাৰে জনসাধাৰণৰ ওচৰত প্ৰতিপন্ন নকৰাৰ ফলত তেওঁ জনসমৰ্থন হেৰুৱায় আৰু এই সংস্কাৰে ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ কাৰণ হৈ পৰে। সেই কুৱেশ্চনটো ভালকৈ চাবা। এতিয়া কুৱেশ্চন নম্বৰ 5 লৈ আঞ্চলিক সহযোগিতাৰ মঞ্চ হিচাপে সাৰ্কৰ ভূমিকা আৰু সীমাবদ্ধতা আলোচনা কৰা। এই কুৱেশ্চনটো ভেৰি ইম্পৰ্টেন্ট হয় এই বৰ্ষৰ এক্সামৰ বাবে। ইয়াতে 4 মাৰ্কস থাকিব। ইয়াৰ এনসাৰটো হৈছে সাৰ্ক প্ৰতিষ্ঠানৰ পিছৰে পৰা ই কিছু অগ্ৰগতি লাভ কৰিলেও ই নিজকে জীয়াই ৰখাৰ বাবে লগতে আৰু অধিক প্ৰগতি লাভ কৰিবলৈ হ'লে সাৰ্কৰে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ হ'ল। ক নম্বৰ অঞ্চলটোৰ দেশসমূহৰ মাজত চলি থকা পাৰস্পৰিক বিদ্বেষে সাৰ্কৰ সফলতাত বাধা সৃষ্টি কৰিছে। খ নম্বৰ দেশসমূহৰ মাজত উন্নয়ন, পৰিবহণ আৰু যোগাযোগ ব্যৱস্থাৰ অভাৱেও সাৰ্কৰ সফলতা বাধা জন্মাইছে। গ নম্বৰ সদস্য দেশসমূহৰ প্ৰাকৃতিক সম্পদৰ বৈষম্য আৰু আকাৰেও দেশসমূহৰ মাজত সহযোগিতা আৰু বিশ্বাস বৃদ্ধিত বাধা জন্মাইছে। সো এতিয়া কুৱেশ্চন নম্বৰ 6 লৈ পঞ্চশীলৰ বিষয়ে এটি টুকা লিখা। এই কুৱেশ্চনটো ভেৰি ইম্পৰ্টেন্ট হয়। ইয়াতে 4 মাৰ্কস থাকিব। ইয়াৰ এনসাৰটো হৈছে ভাৰত আৰু চীন দেশৰ মাজত 1954 চনত স্বাক্ষৰিত হোৱা চুক্তিৰ সময়ত পঞ্চশীল নীতি ৰচনা কৰা হৈছিল। এই নীতিকেইটা হ'ল ক নম্বৰ
প্ৰত্যেক দেশৰ ভৌগোলিক অখণ্ডতা ৰক্ষা কৰা আৰু সাৰ্বভৌমত্বৰ প্ৰতি পাৰস্পৰিক শ্ৰদ্ধা প্ৰদৰ্শন কৰা। খ নম্বৰ আন দেশক আক্ৰমণৰ পৰা বিৰত থকা। গ নম্বৰ আন দেশৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰাৰ পৰা বিৰত থকা। আৰু ঘ নম্বৰ শান্তিপূৰ্ণ সহস্থান প্ৰতি সমৰ্থন জনোৱা। সো এই কুৱেশ্যনটো ভেৰি ইম্পৰ্টেণ্ট হয় আৰু কেতিয়াবা এক্সামত তোমালোকক ডাইৰেক্ট এনেকৈ দিব পাৰে যে পঞ্চশীল নীতিকেইটা কি তোমালোকে লিখি লোৱা এই 4টা নীতি। সো এই নীতিকেইটাও খুব ইম্পৰ্টেণ্ট হয়। এতিয়া কুৱেশ্যন নম্বৰ 7 লৈ গণতন্ত্ৰত কেনেধৰণৰ দলীয় ব্যৱস্থা থাকে আলোচনা কৰা। এই কুৱেশ্যনটো ভেৰি ইম্পৰ্টেণ্ট হয় আৰু এই বৰ্ষৰ এক্সামত অহাৰ খুবেই চান্স আছে এই কুৱেশ্যনটো। সো এইটো ভালকৈ চাবা। ইয়াৰ এনচাৰটো হৈছে আধুনিক যুগত প্ৰতিনিধিত্বমূলক গণতন্ত্ৰত ৰাজনৈতিক দল অপৰিহাৰ্য। ৰাজনৈতিক দল অবিহনে আধুনিক গণতান্ত্ৰিক শাসন ব্যৱস্থা সম্ভৱ নহয়। গণতন্ত্ৰত সাধাৰণতে একদলীয় শাসন ব্যৱস্থা নচলে। গণতন্ত্ৰত একদলীয় শাসনত স্বেচ্ছাচাৰী শাসনহে চলে। প্ৰকৃততে গণতান্ত্ৰিক শাসনত দ্বিদলীয় ব্যৱস্থা নাইবা বহুদলীয় ব্যৱস্থাৰ প্ৰচলন থকা উচিত। বৰ্তমান গ্ৰেট ব্ৰিটেন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত দ্বিদলীয় ব্যৱস্থাৰে শাসন চলি আহিছে। তাত দুটা দলৰ মাজতে শাসন ক্ষমতা হস্তান্তৰিত হৈ আহিছে। দ্বিদলীয় ব্যৱস্থাত ৰাজনৈতিক শক্তিক দুটা ভাগতহে বিভক্ত কৰা হয়। যিটো দল বেছি জনপ্ৰিয় সেই দলে শাসন ক্ষমতা দখল কৰে। কিন্তু বহুদলীয় ব্যৱস্থাত দেশৰ ৰাজনৈতিক শক্তি বহুধা বিভক্ত হয়। যিমান ৰাজনৈতিক দল থাকে সিমানটা ভাগতে ৰাজনৈতিক শক্তিবোৰ ভাগ হয়। বহুধা বিভক্তত জনসাধাৰণে শক্তিশালী গঢ়ি তুলিব নোৱাৰে। বহুতো ৰাজনৈতিক দল থকা দেশত শক্তিশালী দল নাথাকে। সেইবাবে বহুদল থকা দেশত সংযুক্ত চৰকাৰ গঠন হোৱা দেখা যায়। সংযুক্ত চৰকাৰ ক্ষণস্থায়ী দুৰ্বল দৃঢ় বলিষ্ঠ পদক্ষেপ ল'ব নোৱাৰে। আনহাতে ৰাজ্যসমূহত গঠিত সংযুক্ত চৰকাৰে বলিষ্ঠ পদক্ষেপ লৈ কেন্দ্ৰীয় চৰকাৰৰ শক্তিশালী কোনো দাবী উত্থাপন কৰি বিত্তীয় দান অনুদান আদি আদায় কৰি আনিব নোৱাৰে। গতিকে তিনিওটা দলীয় ব্যৱস্থাৰ আটাইতকৈ ভাল দলীয় ব্যৱস্থা হ'ল দ্বিদলীয় ব্যৱস্থা। যি দলীয় ব্যৱস্থা ইংলেণ্ড আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ সফলভাৱে শতিকা জুৰি প্ৰচলিত হৈ আহিছে। আনহাতে আমাৰ ভাৰতত বহুদলীয় ব্যৱস্থা প্ৰচলিত হোৱাৰ কাৰণতে ৰাষ্ট্ৰীয় কংগ্ৰেছৰ নিচিনা শক্তিশালী দলত লাহে লাহে শক্তিহীন হৈ আহি অৱশেষত পৰাজিত হৈছে। বৰ্তমান ভাৰতত নিৰংকুশ সংখ্যাগৰিষ্ঠ আসন দখল কৰিব পৰা দল ভাৰতত নাইকিয়া হৈ পৰিছে। আনহাতে দেশৰ ৰাজনৈতিক শক্তি বহুধা বিভক্ত হৈ পৰিছে, দুৰ্বল হৈ পৰিছে। অৱশেষত ভাৰতৰ জনগণৰ সংখ্যাৰ ভিত্তিত লঘিষ্ঠ সংখ্যক ভোটাৰৰ দ্বাৰাহে চৰকাৰ গঠন হোৱা দেখা যায়। গতিকে বহুদলীয় ব্যৱস্থা নিৰ্বাচন হ'লে প্ৰকৃত গণতান্ত্ৰিক শাসন প্ৰতিষ্ঠা কৰা টান। দ্বিদলীয় ব্যৱস্থাৰে প্ৰকৃত গণতান্ত্ৰিক চৰকাৰ গঠন কৰিব পৰা যায়। সো এই কুৱেশ্যনটো খুব ইম্পৰ্টেণ্ট হয়, এইটোও ভালকৈ চাই থবা। এতিয়া কুৱেশ্যন নম্বৰ 8 লৈ বাবৰি মছজিদ ধ্বংস আৰু ইয়াৰ পৰৱৰ্তী ঘটনাসমূহৰ এটিসমূহ আভাস দিয়া নাইবা অযোধ্যা বিবাদ কিদৰে সৃষ্টি হৈছিল তাৰ ওপৰত এটি টোকা লিখা। এই কুৱেশ্যনটো এই বৰ্ষৰ এক্সামৰ বাবে খুবেই ইম্পৰ্টেণ্ট হয় আৰু এই বৰ্ষৰ এক্সামত অহাৰ খুবেই চান্স আছে। সো এইটো ভালকৈ চাই থবা। ইয়াৰ এনচাৰটো হৈছে কেইবাটাও দশক জুৰি অযোধ্যাৰ বাবৰি মছজিদ নামৰ মছজিদটোৰ বিষয়ত এটা বিবাদ চলি আহিছে। এই মছজিদটো 6শ শতিকাতে মোগল সম্ৰাট বাবৰৰ সেনাপতি মীৰ বাকিয়ে নিৰ্মাণ কৰিছিল। হিন্দুসকলে বিশ্বাস কৰে যে সেই স্থানতে ৰামৰ জন্ম হৈছিল আৰু তাত পূজা সেৱা কৰাৰ বাবে এটা মন্দিৰ আছিল। সেই মন্দিৰ ভাঙিহে বাবৰি মছজিদ নিৰ্মাণ কৰিছিল। এই লৈ বহু দশকৰ আগৰে পৰা আদালতৰ ওচৰত ছপা হৈছিল, কিন্তু আদালতে কোনো বাই নিদিয়াৰ বাবে মছজিদত তলা লগাই দিয়া হৈছিল। এই বিবাদ 1946 চনত যেতিয়া ফৰিদাবাদৰ জিলা আদালতে এটা আদেশ দিলে, যিহেতু তাত ৰামৰ জন্মভূমিত পূজা সেৱা চলিছিল, গতিকে তাৰ বাবে তলা খুলি দি তাত পূজা সেৱা চলাবলৈ অনুমতি দিয়া হওক। এই আদেশৰ বাবে দুয়ো ধৰ্মৰ মানুহে এই বিষয়ক লৈ নিজৰ নিজৰ সম্প্ৰদায়ক সংগঠিত কৰিবলৈ ল'লে। এইদৰে হঠাতে এটা স্থানীয় বিবাদে এটা দেশজুৰি ডাঙৰ ৰাষ্ট্ৰীয় বিক্ষোভত পৰিণত হ'ল। 1990 চনত পৰিস্থিতি আৰু বেছি উদ্বেগজনক হৈ পৰিছিল আৰু যেতিয়া ভাৰতীয় জনতা পাৰ্টি আৰু বিশ্ব হিন্দু পৰিষদে ঘোষণা কৰিলে যে অযোধ্যাত তেওঁলোকে ৰাম মন্দিৰ নিৰ্মাণৰ কামত আগবাঢ়িব। 1992 চনৰ ডিচেম্বৰ মাহত ৰাম মন্দিৰ নিৰ্মাণৰ সমৰ্থকসকলে ক সেৱক অৰ্থাৎ স্বেচ্ছাচাৰীসকলৰ সংগঠন গঠন কৰে। 6 ডিচেম্বৰত অযোধ্যাত হাজাৰ হাজাৰ কৰ সেৱক সন্মিলিত হয়। অৱশেষত বাবৰি মছজিদ সম্পূৰ্ণ ধ্বংস কৰে। তাকে লৈ হিন্দু মুছলিমৰ মাজত ভাৰতৰ বহুত ঠাইত ভীষণ সাম্প্ৰদায়িক সংঘৰ্ষ আৰম্ভ হয়। মুম্বাইতে আটাইতকৈ বেছি সংঘৰ্ষ হয় 1993 চনত। এই বাবৰি মছজিদ ধ্বংসই ভাৰতৰ বিভিন্ন ঠাইত সাংঘাতিক কিছুমান ঘটনাৰ অৱতাৰণা কৰে। বিজেপি ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী কল্যাণ সিংহক কেন্দ্ৰীয় চৰকাৰে বৰ্খাস্ত কৰে আৰু ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰে। আন কেইবাখনো বিজেপি শাসিত ৰাজ্যত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰা হৈছিল। মুখ্যমন্ত্ৰী কল্যাণ সিংহৰ বিৰুদ্ধে আদালতত অৱমাননা কৰাৰ বাবে তেওঁৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ত এটা গোচৰ পঞ্জীয়ন কৰা হৈছিল, কাৰণ তেওঁ বাবৰি মছজিদ কোনো প্ৰকাৰে ভংগ কৰিব দিয়া নহ'ব বুলি ন্যায়ালয়ৰ প্ৰতিশ্ৰুতি দিছিল। কেন্দ্ৰীয় চৰকাৰ বাবৰি মছজিদ ভংগ কৰাৰ পৰিস্থিতি অনুসন্ধান কৰাৰ বাবে এখন আয়োগ গঠন কৰি দিয়ে। বিজেপি বাদে ভাৰতৰ সকলো দলে এই কাৰ্যৰ বাবে গৰিহণা দিয়ে আৰু ইয়াৰ নিৰপেক্ষ নীতিৰ পৰিপন্থী বুলি ঘোষণা কৰে। সেই কুৱেশ্যনটো খুব ইম্পৰ্টেণ্ট হয়, এইটোও ভালকৈ চাই থবা। এতিয়া কুৱেশ্যন নম্বৰ 9 লৈ অকংগ্ৰেছবাদ কি 1967 চনৰ ভাৰতীয় ৰাজনৈতিক দৃশ্যপটৰ আলোকপাত আলোচনা কৰা। সেই কুৱেশ্যনটো খুব ইম্পৰ্টেণ্ট হয়, এইটোও ভালকৈ চাই থবা। ইয়াৰ এনচাৰটো হৈছে অনা কংগ্ৰেছবাদ আছিল এনে এটা পৰিস্থিতিত য'ত কংগ্ৰেছক বাদ দি সকলো ৰাজনৈতিক দল একত্ৰিত হয় আসন বুজাবুজিৰ মাধ্যমত নিৰ্বাচন অৱতীৰ্ণ হোৱা, য'ত দলসমূহৰ উদ্দেশ্য আৰু আদৰ্শ বেলেগ বেলেগ হ'লেও তেওঁলোক প্ৰাক নিৰ্বাচনী মিত্ৰতাত অংশগ্ৰহণ কৰিছিল। 1967 চনৰ নিৰ্বাচনত অনা কংগ্ৰেছ আৰু অসাম্যবাদী দলসমূহে কংগ্ৰেছ দলক পৰাস্ত কৰাৰ বাবে এক প্ৰক নিৰ্বাচনী মিত্ৰতা গঢ়ি তুলি একত্ৰিতভাৱে নিৰ্বাচন অংশগ্ৰহণ কৰিছিল। ইয়াকে ইৰাম মনোহৰ লোহিয়াই অনা কংগ্ৰেছবাদ বুলি অভিহিত কৰিছিল। সেই কুৱেশ্যনটো ভালকৈ চাই থবা। এতিয়া আজিৰ ভিডিঅ'ৰ একেবাৰে শেষৰ কুৱেশ্যনলৈ
অৰ্থাৎ কুৱেশ্যন নম্বৰ 10 টো হৈছে ভাৰতৰ বৈদেশিক নীতিৰ যিকোনো 4টা নিৰ্ণায়কৰ বিষয়ে লিখা। এই কুৱেশ্যনটো ভেৰি ইম্পৰ্টেণ্ট হয়, সো এইটো ভালকৈ চাবা। ইয়াৰ এনসাৰটো হৈছে ভাৰতৰ বৈদেশিক নীতিৰ 4টা নিৰ্ণায়ক হ'ল নম্বৰ ভৌগোলিক অখণ্ডতা ৰক্ষা কৰা। ভৌগোলিক পৰিস্থিতি এখন দেশৰ বৈদেশিক নীতিত যথেষ্ট প্ৰভাৱ পেলায়। ৰাষ্ট্ৰৰ ভৌগোলিক অখণ্ডতা ৰক্ষা কৰাই হৈছে বৈদেশিক নীতিৰ মূল লক্ষ্য। ভাৰতে হাড় চালে বিয়পি থকা ৰাষ্ট্ৰ যেনে পাকিস্তান, চীন, ম্যানমাৰ, বাংলাদেশ আদিৰ লগত সম্পৰ্ক ৰক্ষা কৰাৰ উদ্দেশ্যে গোষ্ঠী নিৰপেক্ষ বৈদেশিক নীতি গ্ৰহণ কৰে। নম্বৰ ভাৰতৰ অৰ্থনৈতিক উন্নতি সাধন কৰা। ব্ৰিটিছ শাসকসকলে ভাৰতৰ অৰ্থনৈতিকভাৱে সহাশন কৰিছিল, যাৰ ফলস্বৰূপে ভাৰতৰ অৰ্থনৈতিক ব্যৱস্থা স্বাধীনতাৰ সময়ত ভাল নাছিল। ভাৰতে শৰণাৰ্থীৰ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল। তাৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত কাশ্মীৰৰ বিষয়ক লৈ যুদ্ধৰ সৃষ্টি হৈছিল। এনেকুৱা ধৰণৰ পৰিস্থিতিৰ অধীনত ভাৰতৰ অৰ্থনৈতিক সাহায্য অন্য দেশৰ পৰা ল'ব লগা হৈছিল। যিহেতু ভাৰতবৰ্ষৰ অন্যান্য ধনী দেশসমূহৰ পৰা অৰ্থনৈতিক সাহায্য বিচাৰিছিল, গতিকে ভাৰতবৰ্ষৰ বাবে সকলো দেশৰ সৈতে এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক বজাই ৰখাটো প্ৰয়োজনীয় আছিল। নম্বৰ ভাৰতৰ ৰাষ্ট্ৰীয় স্বাৰ্থ ৰক্ষা কৰা। অন্যান্য দেশৰ নিচিনাকৈ ভাৰতৰ বৈদেশিক নীতিও ৰাষ্ট্ৰীয় স্বাৰ্থ ৰক্ষাৰ হেতু ৰচনা কৰা হৈছিল। ৰাষ্ট্ৰীয় স্বাৰ্থই ৰাষ্ট্ৰীয় ঐক্য, অখণ্ডতা, ৰাষ্ট্ৰীয় নিৰাপত্তা, সামাজিক আৰু অৰ্থনৈতিক স্বাৰ্থ অন্তৰ্ভুক্ত কৰে। এই স্বাৰ্থসমূহৰ ওপৰত ভিত্তি কৰি সন্ধিসমূহ অন্যান্য দেশৰ সৈতে স্বাক্ষৰিত কৰা হয়। নম্বৰ ভাৰতৰ কলা, কৃষ্টি আৰু সংস্কৃতি ৰক্ষা কৰা। প্ৰাচীন কালৰ পৰা ভাৰতবৰ্ষ এখন শান্তিপূৰ্ণ দেশ হয়। মহাবীৰ বুদ্ধ, গুৰু নানক, গান্ধীজীৰ আদৰ্শই এক গভীৰ প্ৰভাৱ এৰি গৈছে। ভাৰতৰ কলা, কৃষ্টি আৰু সংস্কৃতিয়ে বৈদেশিক নীতি নিৰ্ধাৰণত এক গুৰুত্বপূৰ্ণ নিৰ্ণায়কৰ ভূমিকা অৱলম্বন কৰিছে। সো এই কুৱেশ্যনটো ভেৰি ইম্পৰ্টেণ্ট হয়, এইটো ভালকৈ চাই থবা। আৰু আজিৰ এইটো ভিডিঅ'ত মই যিমানবিলাক কুৱেশ্যন এনসাৰ আলোচনা কৰিছোঁ, এই গোটেইবিলাক কুৱেশ্যন এনসাৰে এই বৰ্ষৰ এক্সামৰ বাবে খুবেই ইম্পৰ্টেণ্ট হয়। সো তোমালোকে ইয়াৰে এটা কুৱেশ্যন এনসাৰ মিছ নকৰিবা, তোমালোকৰ এক্সামত নিশ্চয় কমন পৰিব। আৰু আজিৰ এই ভিডিঅ'টো চাই যদি ভাল পালা, তেতিয়াহ'লে তোমালোকৰ বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। তেতিয়ালৈকে থেংক ইউ ছ' মাছ। জয় অসম, বন্দে মাতৰম।